আমাৰ বুজাত অলপ অসুবিধা নহব যে এই দক্ষতা আয়ত্তৰ ক্ষেত্ৰত ইংৰাজী ব্যাকৰণৰ জ্ঞান অপৰিহাৰ্য ভাষা এটাৰ মৌলিক উপাদানৰ ভিতৰত ব্যাকৰণ এটা বিশেষ উপাদান সেইভাবে বিদ্যালয়ৰ ইংৰাজী শিক্ষাৰ আঁচনিত গদ্য কবিতাৰ লগতে ব্যাকৰণ অনুবাদ ৰচনাধৰ্মী লেখন কাৰ্য সন্নিবিষ্ট কৰা হৈছে আমাৰ এই কথাখিনিৰ উদ্দেশ্য হ'ল নৱম দশম শ্ৰেণীত ইংৰাজী ব্যাকৰণ কেনেদৰে শিকালে ফলপ্ৰসূ হ'ব পাৰে সেই দিশসমূহ আলোচনা কৰা ব্যাকৰণ শিক্ষণ কেনেধৰণৰ হোৱা উচিত সেই বিষয়ে ব্যাকৰণৰ বিশেষজ্ঞসকলে ঘাইকৈ দুটা পদ্ধতিৰ কথা কয় এটা পদ্ধতিক ইংৰাজীত ইন্ডাক্টিভ মেথড বা আগমনিক পদ্ধতি বুলি কোৱা হয় আৰু আনটো পদ্ধতিক ডিডাক্টিভ মেথড বা নিগমনিক পদ্ধতি বুলি কোৱা হয় ব্যাকৰণ লেখকসকলে এই পদ্ধতিৰ কোনটো ব্যৱহাৰ কৰে আমি কিতাপবোৰ চালেই ধৰিব পাৰো সচৰাচৰ আমাৰ বিদ্যালয়ৰ আদি অৱস্থাৰ উচ্চ মাধ্যমিক পৰ্যায়ৰ বাবে প্ৰস্তুত ব্যাকৰণত লেখকসকলে বেছিভাগে ইন্ডাক্টিভৰ সলনি ডিডাক্টিভ মেথডটো নিগমনিক পদ্ধতি ব্যৱহাৰ কৰা দেখা যায় এইখিনিতে মই পদ্ধতি দুটাৰ প্ৰভেদ আপোনালোকৰ আগত দাঙি ধৰিব খুজিছো প্ৰথমে ডিডাক্টিভ বা নিগমনিক পদ্ধতিৰ কথাটো শুনকচোন এই পদ্ধতিৰে ব্যাকৰণ শিক্ষণৰ দিশটো এনেধৰণৰ এই পদ্ধতিৰে প্ৰস্তুত কৰা ব্যাকৰণখনৰ ঘাই উদ্দেশ্য সংজ্ঞা ডেফিনিশ্যন অৰ্থাৎ আৰু বিধি বা নিয়মৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় কোনোটো অধ্যায়ত নাউনটো ওপৰত আলোচনা কৰা হয় কোনোটো তাকো ভাৰ্বৰ ওপৰত কৰা হয় এনেদৰে প্ৰতিটো পাৰ্টছ অফ স্পিচ লৈ একোটা অধ্যায় লৈ প্ৰতিটো অধ্যায়ে এটা সংজ্ঞাৰে আৰম্ভ কৰা হয় A noun is a name of a person, place or thing. A verb is a doing word. এনেধৰণৰ কিছুমান ডেফিনিশ্যন দিয়া হয় আৰু সেই ডেফিনিশ্যন বিলাক লৈ সংজ্ঞা বিলাক লৈ পাছলৈ উদাহৰণ আৰু অনুশীলনী দি একোটা অধ্যায় সামৰণি মৰা হয় এতিয়া আমি মন কৰিবলগীয়া কথাটো হ'ল নৱম দশম শ্ৰেণীত ব্যাকৰণ অধ্যয়নৰ কথা কৈছো ব্যাকৰণ শিক্ষণৰ কথা কৈছো এই পৰ্যায়ত আমাৰ ধাৰণা ইন্ডাক্টিভ বা নিগমনিক পদ্ধতিৰে প্ৰস্তুত কৰা ব্যাকৰণখন বেছি কাৰ্যকৰী এই ব্যাকৰণখনত সংজ্ঞা বা বিধিৰ বিপৰীতে ব্যৱহাৰিক দিশটোৰ ওপৰত গুৰুত্ব দিয়া হৈছে এই ধৰণৰ ব্যাকৰণ নৱম দশম শ্ৰেণীৰ বাবে হোৱাটো বাঞ্ছনীয় কেনেধৰণেৰে ব্যাকৰণ উপস্থাপন কৰা হয় বা কৰা উচিত বুলি আমাৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা ধাৰণা হয় সেই কথাটো ইয়াত উদাহৰণৰ জৰিয়তে দেখুৱাবলৈ বিচৰা হৈছে শিক্ষক শিক্ষয়িত্ৰীয়ে ইংৰাজী পাঠ্যপুথিখনৰ পাঠ এটাৰে পাঠ ভিত্তিক ব্যাকৰণৰ ধাৰণাবোৰ লগত পৰিচয় কৰি দিব পাৰে ধৰক আপোনালোকে এ লেটাৰ টু গড পাঠটো পঢ়ুৱাই আছে পাঠটোৰ প্ৰথম বাক্য দুটা শুনকচোন The house, the only one in the entire valley, sat on the crest of a low hill. From this height, one could see the river and the field of ripe corn dotted with flowers that always promised a good harvest. শিক্ষক শিক্ষয়িত্ৰীগৰাকীয়ে এই শাৰী দুটাত থকা নাউন কেইটা বাছি উলিয়াবলৈ দিব পাৰে ছাত্ৰ ছাত্ৰীসকলক ক'ব পাৰে তোমালোকে এই দফাটোত থকা নাউন কেইটা চিনাক্ত কৰাচোন তেওঁলোকে এইকেইটা নাউন পাব হাউচ ভ্যালি ক্ৰেষ্ট হিল হাইট ৰিভাৰ ফিল্ড কৰ্ণ ফ্লাৱাৰ্ছ আৰু হাৰ্ভেষ্ট ইয়াৰ পৰা শিক্ষক শিক্ষয়িত্ৰীয়ে কাউন্টেবিলিটি আৰু আনকাউন্টেবিলিটি অৰ্থাৎ কাউন্টেবল নাউন আৰু আনকাউন্টেবল নাউনৰ
ধাৰণাটো অলপ ৰিভিজন আকাৰে কাৰণ আগতে পঢ়িছে তলৰ শ্ৰেণীত এতিয়া সেইখিনি এটা পুনৰ ঘূৰি যাবলৈ এটা সুযোগ দিব পাৰে শিক্ষক শিক্ষয়িত্ৰীয়ে ছাত্ৰ ছাত্ৰীৰ লগত আলোচনা কৰি হয়তো ক'ব পাৰিব ৰিভাৰ ফিল্ড ফ্লাৱাৰ আদি নাউন বিলাকত প্লুৰেল ৰূপ দিব পাৰি ৰিভাৰৰ পৰা ৰিভাৰ্ছ হয় ফিল্ড ফিল্ডছ হয় ফ্লাৱাৰ ফ্লাৱাৰ্ছ হয় এনে নাউন বিলাক কাউণ্টেবল নাউন বোলা হয় অন্যহাতে ৱাটাৰ কৰ্ণ আদি নাউনৰ প্লুৰেল ৰূপ নহয় এনে নাউন বিলাক আনকাউণ্টেবল নাউন আমি ফিল্ড অফ ৰাইট কৰ্ণছ ক'ব নোৱাৰো ফিল্ড অফ ৰাইট কৰ্ণ ক'ব লাগিব নৱম দশম শ্ৰেণীৰ নাউন নামৰ ধাৰণাটো দিবলৈ যাওঁতে আপোনালোকে কি কি বিষয়ৰ ওপৰত গুৰুত্ব দিব খুজিব স্বাভাৱিকতে নাউনৰ আলোচনাৰ আৰম্ভতে আপোনালোকে নাম্বাৰ ধাৰণাটো অৰ্থাৎ সিংগুলাৰ প্লুৰেলৰ ধাৰণাটো অনুশীলন কৰিবলৈ বিচাৰিব পাৰে ইয়াৰ বাবে নিশ্চয় আপোনালোকে কাউণ্টেবল আৰু আনকাউণ্টেবল নাউনৰ ধাৰণাটোৰে আৰম্ভ কৰিব কাউণ্টেবিলিটি অৰ্থাৎ কাউণ্টেবল নাউনৰ আলোচনাৰ প্ৰসংগত আৰ্টিকেলৰ ধাৰণাটো আনিব লগা হয় আৰ্টিকেলসমূহ নাউন বা নাউন ফ্ৰেজৰ প্ৰসংগতে আলোচনা কৰিলে অৰ্থপূৰ্ণ ছাত্ৰ ছাত্ৰীসকলক নাউন ফ্ৰেজৰ গাঁথনিৰ উদাহৰণ স্বৰূপে এনেবোৰ ফ্ৰেজ সেই দিশটোত পঢ়াবলৈ লোৱা পাঠাংশৰ বাক্যবিলাকৰ মাজৰ পৰা দাঙি ধৰিব পাৰি দ্য হাউচ ডিটাৰমিনাৰ আৰু নাউন a low hill determiner adjective noun the field of ripe corn determiner noun আৰু prepositional phrase a good harvest determiner adjective noun এই ধৰণেৰে আমি নাউন ফ্ৰেজৰ গাঁথনিটো পাঠৰ পৰা লোৱা কিছুমান ফ্ৰেজৰ জৰিয়তে তেওঁলোকৰ লগত পৰিচয় কৰি দিব পাৰো ইণ্ডাক্টিভ পদ্ধতিৰে ব্যাকৰণ শিক্ষণৰ এটা দিশ হ'ল তাৰ ব্যৱহাৰিক দিশ বা ইউছেজটোৰ লগত পৰিচয় কৰি দিয়া বাক্য এটাত নাউন কেনেদৰে ব্যৱহাৰ হ'ব পাৰে সেই বিষয়ে ছাত্ৰ ছাত্ৰীক এনেবোৰ কথা এই পৰ্যায়ত ব্যাকৰণ শিক্ষণৰ উপস্থাপন কৰিব পৰা যায় আৰু যিমান পৰা যায় মোৰ ধাৰণা যে ব্যাকৰণ শিকাওঁতে যিটো পাঠ তেওঁলোকে ক্লাছত কৰি আছে শ্ৰেণীত কৰি আছে সেই পাঠটোৰ পৰা উদাহৰণ ল'লে ভাল হয় যেনে নাউনৰ কথা আমি কৈছো প্ৰথম ব্যৱহাৰটো আমি এনেদৰে ক'ব পাৰো a noun can function as a subject of a sentence বাক্য এটা সাবজেক্ট হিচাপে ব্যৱহাৰ হয় পাঠত এই বাক্যটো আমি পাম the house sat on a crest of a low hill এই বাক্যটোত the house noun phrase to বাক্যটোৰ সাবজেক্ট আকৌ নাউন এটা বাক্য এটা কমপ্লিমেন্ট হ'ব পাৰে Lencho was a farmer এই বাক্যটোত এই ফাৰ্মাৰ বাক্যটোৰ সাবজেক্ট কমপ্লিমেন্ট নাউন আকৌ ডাইৰেক্ট অবজেক্ট হ'ব পাৰে বাক্য এটাৰ The woman was preparing supper বাক্যটোত supper নাউনটোৰ ডাইৰেক্ট অবজেক্ট নাউনে আকৌ prepositional phraseৰ এটা অপৰিহাৰ্য অংগ হিচাপেও ব্যৱহাৰ হ'ব পাৰে এই বাক্যটো শুনিব One could see the field of ripe corn বাক্যটোত ripe corn of ripe corn এটা prepositional phrase এই ফ্ৰেজটোত corn নাউনটোৰ এটা প্ৰয়োজনীয় উপাদান নাউনে আকৌ বাক্য এটাৰ ইনডাইৰেক্ট অবজেক্ট হিচাপে ব্যৱহাৰ হ'ব পাৰে এই বাক্যটো শুনক The postmaster sent Lencho 75 pesos বাক্যটোত Lencho indirect object a noun can function as the antecedent of a relative pronoun the woman who was preparing supper replied yes God willing বাক্যটোত the woman relative pronoun whoৰ আগত বহি বাক্যটোৰ সম্পূৰ্ণতা আনে শিক্ষক শিক্ষয়িত্ৰীয়ে নাউনৰ নাম্বাৰ অংশটোত সিঙ্গুলাৰ প্লুৰেলৰ ধাৰণাটো আলোচনা কৰোতে কাউণ্টেবিলিটি আৰু আনকাউণ্টেবিলিটিৰ কথা নিশ্চয় ক'ব কিন্তু তাৰ লগতে প্ৰপাৰ নাউনৰ ধাৰণাটো আনি প্ৰপাৰ নাউনত প্লুৰেল ৰূপ দিয়াৰ উদাহৰণ স্বৰূপে পাঠ্যপুথিৰ নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম নামৰ পাঠটোৰ পৰা
এই পাঠাংশ ল'ব পৰা যায় পাঠাংশটো শুনিব The policy of apartheid created a deep and lasting wound in my country and my people. But the decades of oppression and brutality had another unintended effect, and that was that it produced the Oliver Tambo's, the Walter Sisulu's, the Chief Luthilus, the Yusuf Dadu's, the Bram Fishers, the Robert Sobuquis of our time. Ukta pathankhot byakti nambur plural rupot diar prohongoloi satro satri hokolok proper nounor byabohar somporke dutaman kotha alochona koribo pare jene prothome byakti namor agot the sadharonte byabohar nohoy ami kobo paru the girl is coming kintu ami the Rina is coming buli kobo noaru byakti namor pasot s hongjug kori plural khosrasor kora nohoy obose keteba proper nounor agot article byaboharu hobo pare ar proper nounor pasot s hongjug hobo pare ei honglaptu hunok ei namor egoraki byakti goise Do you know Ajit Burman who works in your office? Biyakobo Yes, I know a Burman who works in the establishment branch. Yes, he is the Burman I'm talking about. Oh, the Burmans are from Nalbari. Ei honglapot ami a Burman, the Burman, aru the Burmans enedore byabohar hunilu. Eidore ami kobo paru ei bakyotu hunibo. I hope our state will produce many more Jyoti Prasads and Bhupen Hazarikas in the years to come. Proper noun bila plural hoi goise bishekh orthot. Shikhok shikhoyitrie ইংৰাজী ব্যাকৰণ শিকাওঁতে ব্যৱহাৰিক দিশটোৰ প্ৰতি বিশেষকৈ সাম্প্ৰতিক ব্যৱহাৰিক দিশটোৰ প্ৰতি সচেতন হোৱা প্ৰয়োজন বহু সময়ত বিদ্যালয়ত ব্যৱহাৰ কৰা ব্যাকৰণখন নেছফিল্ড বা ৰেনেন মাৰ্টিনৰ পৰম্পৰাৰ আধাৰত কোনো লেখকে প্ৰস্তুত কৰা ব্যাকৰণ হ'ব পাৰে সেই ব্যাকৰণবোৰত উদাহৰণ স্বৰূপে যিবোৰ শব্দ দিয়া হয় সেই শব্দ বহুবিলাক অপ্ৰচলিত বা আৰ্কিক হ'ব পাৰে আমি ব্যাকৰণ শিক্ষক হিচাপে এই দিশটোৰ প্ৰতি অত্যন্ত সচেতন হ'ব লাগিব আধুনিক ব্যাকৰণৰ বহুবিলাক ধাৰণা ইতিমধ্যে সলনি হৈ গৈছে আৰু সলনি হোৱাৰ পথত আছে সলনি হোৱা কেইটামান ধাৰণা শুনক আমি পৰম্পৰাগত যেনে নেছফিল্ডৰ গ্ৰামাৰ ৰেনেন মাৰ্টিনৰ গ্ৰামাৰত এনেকুৱা ধৰণৰ জেণ্ডাৰৰ ধাৰণা পাম এক্টৰ মেস্কুলিন জেণ্ডাৰ এক্ট্ৰেছ ফেমিনিন অথৰ অথৰেছ কণ্ডাক্টৰ কণ্ডাক্ট্ৰেছ পোয়েট পোয়েটেছ মেনেজাৰ মেনেজাৰেছেছ ডগ বিচ আজিকালি এক্ট্ৰেছ অথৰেছ কণ্ডাক্ট্ৰেছ পোয়েটেছ মেনেজাৰেছ ইত্যাদি শব্দবোৰ একেবাৰেই অপ্ৰচলিত হৈ গৈছে তাৰ বিপৰীতে আমি এনেদৰে ক'ব পাৰোঁ We have in our midst today the celebrated actor Katrina Kaif. আন এটা উদাহৰণ Jane Austen is the author of Pride and Prejudice. অন্য এটা উদাহৰণ Elizabeth Barrett Browning was a Victorian poetess নকওঁ সেইধৰণে Fiona Whitehead was the conductor of the Philharmonica, conductress নকওঁ আমি বিচ শব্দটো ডগৰ ফেমিনিন জেণ্ডাৰ ৰূপে ব্যৱহাৰ আজিকালি নকৰোঁ শব্দৰ ব্যৱহাৰ বা অৰ্থৰ পৰিৱৰ্তন হৈ থাকে এইটো জীৱন্ত ভাষাৰ এটা লক্ষণ ব্যাকৰণ শিক্ষাদান কৰোঁতে শব্দৰ ব্যৱহাৰিক জ্ঞানৰ প্ৰতি সচেতনতাৰ অতি প্ৰয়োজন আছে নহলে বহু সময়ত আপোনালোকে এনেকুৱা ধৰণৰ কথা শিকাব যিখিনি বাস্তৱ জীৱনত তেওঁলোক কেতিয়াবা অপ্ৰস্তুত হ'বলগীয়া হ'ব সেইবোৰ শব্দ ব্যৱহাৰ কৰিলে ব্যাকৰণৰ ধাৰণাবোৰ ইতিমধ্যে বহুত সলনি হৈ গৈছে শিক্ষক শিক্ষয়িত্ৰীয়ে পাঠদানৰ বাবে ব্যৱহাৰ কৰা ব্যাকৰণখন সূক্ষ্মভাৱে অধ্যয়ন কৰি ব্যাকৰণখনৰ মান সম্পৰ্কে এটা ধাৰণা প্ৰথমে কৰি ল'ব লাগিব
শিক্ষক শিক্ষয়িত্ৰীয়ে ব্যাকৰণ শিক্ষণৰ মূল উদ্দেশ্য ইংৰাজীৰ ধাৰণা এটা ছাত্ৰ ছাত্ৰীক দিয়া, আধুনিক ইংৰাজীৰ ধাৰণা এটা দিয়া। তাকে কৰিবলৈ যাওঁতে যদি অথৰেজ পয়েটে শিকাই আপোনালোকে শিক্ষণ কৰা ইংৰাজী প্ৰকৃততে নিশ্চয় ছাত্ৰ ছাত্ৰীসকলক বিপদতে পেলাব। আজি কেইদশকমানৰ আগতে বিদ্যালয়ত প্ৰচলিত হৈ থকা ডিডাক্টিভ পদ্ধতিৰ ব্যাকৰণসমূহৰ আজিৰ দিনত বহুত পৰিৱৰ্তন হ'ল। কেৱল পদ্ধতিৰেই যে পৰিৱৰ্তন হ'ল সেইটো নহয়, ব্যাকৰণৰ ধাৰণাবিলাকৰ মাজত বহুতো সংশোধন হ'ল। ব্যাকৰণৰ উদ্দেশ্য ফৰ্মেলৰ পৰিৱৰ্তে ফাংচনেল হোৱাৰ পৰিপ্ৰেক্ষিতত, অৰ্থাৎ আগতে ফৰ্মেল গ্ৰামাৰ পঢ়োৱা হৈছিল, এতিয়া ফাংচনেল গ্ৰামাৰ পঢ়োৱা হয়। এই ফাংচনেল গ্ৰামাৰৰ পৰিপ্ৰেক্ষিতত ব্যাকৰণৰ যিবিলাক ধাৰণা বা কনচেপ্টবোৰৰ ক্ষেত্ৰত বহুতো সংশোধন হৈছে। এই সংশোধনবোৰ পাছত হয়তো ক'ব পৰা যাব। ইয়াত কেৱল দুটামান কথা উনকিয়াই যাব খোজা হৈছে। প্ৰথমটো শুনক, উদ্দেশ্য অনুসাৰে বাক্যৰ ধাৰণাটোৰ এটা সংশোধন অনা হৈছে। আপোনালোকে অৰ্থাৎ উদ্দেশ্য অনুসাৰে বাক্যবিলাক এছাৰ্টিভ, ইম্পেৰেটিভ, ইণ্টাৰোগেটিভ, এক্সক্লেমেটৰী এই চাৰিটাহে আজিকালি লয়। অপটেটিভ বাক্যটোৰ গাঁথনিটো এটা মাইনৰ চেণ্টেন্স ৰূপত অনা হৈছে আৰু সেই মাইনৰ চেণ্টেন্সটো আমি বেলেগ ধৰণেৰে চাবলগীয়া হয়। প্ৰভেদটো এনে ধৰণৰ, এছাৰ্টিভ, ইম্পেৰেটিভ আদি বাক্যবিলাক মেজৰ চেণ্টেন্স বুলি কোৱা হয়, ইয়াৰ ট্ৰেন্সফৰ্মেশ্যন হয়। অন্যহাতে অপটেটিভ বিলাক ৰেডিমেড আটাৰেন্স বুলি কোৱা হয়, অৰ্থাৎ ফৰ্মুলা এক্সপ্ৰেছন বুলি কোৱা হয়। ইয়াৰ মৰ্যাদাটো ইকিটাতকে অলপ কম। দ্বিতীয় কথাটো হৈছে পৰম্পৰাগতভাৱে আপোনালোকে বিদ্যালয়ত 8টা পাৰ্ট অফ স্পীচ পঢ়াইছে, কিন্তু এতিয়া আমি 9টা পাৰ্ট অফ স্পীচ পঢ়াবলগীয়া হ'ব। ডিটাৰমিনাৰো এটা গুৰুত্বপূৰ্ণ পাৰ্ট অফ স্পীচ বুলি বিবেচনা কৰা হৈছে। এই কথাটো আপোনালোকে চিন্তা কৰিব আৰু এই চিন্তাৰ খোৰাক আপোনালোকৰ আগত দি এই কথিকা ইমানতে সামৰিলো। ধন্যবাদ। ইমান পৰে ইংৰাজী ব্যাকৰণ শিক্ষণ কথিকাটি শুনিলে। কথিকাটি যুগুতাই আগবঢ়ালে সপোন দুৱৰাই। আজিলৈ আমাৰ সময় হৈ